এয়া চাব পাৰে শিলিখা মই আপোনাৰ এয়া সৰু সৰুকৈ কাটি লৈছোঁ এতিয়া তাৰপিছত এতিয়া মই আপোনাৰ মিক্সিত দি দিম জলকীয়া আৰু শিলিখা একেলগে মিক্সিত দি দিম দি কিনে গুড়া কৰি ল'ম এতিয়া ইয়াত দিম আপোনাৰ এয়া জলকীয়াকেইটা মই এয়া জলকীয়াখিনি কাটি দিছোঁ সৰু সৰুকৈ এতিয়া মিক্সিত আপোনাৰ দি দিম এইখিনি ইয়াত আপোনাৰ এতিয়া নিমখ দি দিম এইখিনি ইয়াত পিচি লৈছোঁ এইখিনি এতিয়া খাব বহুত সোৱাদ আছে এনেকৈ খাব পাৰে আপুনি ভাতৰ লগতো খাব পাৰে বা নহ'লে মুখৰোচক হিচাপে আপোনাৰ চাহ তাহ খোৱাৰ পিছতো খাব পাৰে এইবাৰ মই আপোনাৰ আমলখিও শিলিখা যেনেকৈ গুড়া কৰিছিলোঁ আমলখিও তেনেকৈ গুড়া কৰি মিক্সিত প্ৰথমে সৰু সৰুকৈ কাটি লৈছোঁ ইয়াত কাটি লৈ দিম ইয়াত জ্বলা দিছোঁ কেইটামান নিমখো দি দিম অলপ ইচ্ছা কৰিলে জ্বলাটো নিদিবও পাৰে আমলখি ইয়াত জলকীয়া দি আপোনাৰ গুড়া কৰি এনে শুকুৱাই থৈ দিম তাৰপিছত আপোনাৰ এইখিনি হৈছে শিলিখাও তেনেকৈ জলকীয়া নিমখ দি কিনে শুকুৱাই থৈ দিম আপোনাৰ কেতিয়াবা ধৰক মানে জুচ খাব মন গ'ল কিবা জুচ তেতিয়া আপোনাৰ আমলখি আপোনাৰ দি দিব পাৰে ইয়াৰ পৰা যিহেতু বেলেগ দিয়া নাই নিমখ আৰু জলকীয়া আছে গতিকে জুচ খালেও তাতে অকণমান আমলখিৰ গুড়ি এনেকৈ দি দিব পাৰে এইখিনি মই ৰ'দত শুকুৱাই থৈ দিম এতিয়া মই আমলখি আৰু শিলিখাটো এইকাৰণে এনেকৈ ৰ'দত শুকুৱাই থৈ দিছোঁ আৰু এইবিলাক বস্তু আপোনাৰ যেতিয়া তেতিয়া নাপায় ন বতৰৰ বস্তু সেইকাৰণে এনেকৈ থৈ দিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ